অম্বুবাচী মেলাৰ আজি চতুৰ্থ দিন আমি সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে চাগে পিছফালে আজি ভক্তৰ এক লানি নিচিগা সোঁত। আজি পুৱাৰ পৰাই ভক্তসকল আমাৰ কামাখ্যা ধামলৈ চবেই দৰ্শন কৰিবলৈ গৈ আছে। বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থী আহিছে, ভক্তসকল আহিছে, সাধু সন্যাসী আহিছে। সমন্বয় ক্ষেত্ৰ কামাখ্যা ধাম আৰু অম্বুবাচী মেলা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। অনাগত দিনকেইটাত আমি ভক্তসকলৰ লগত কথা পাতিম, সাধু সন্যাসী বা আমাৰ মন্দিৰ প্ৰাংগণত কি কি চলি থাকে আমি সকলো দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে চাই থাকিব DD অসমৰ বিশেষ অনুষ্ঠান সমন্বয় ক্ষেত্ৰ কামাখ্যা ধাম আৰু অম্বুবাচী মেলা। অম্বুবাচী মেলাত আমাৰ ভক্তসকলৰ কাৰণে বিভিন্নজনে বিভিন্ন সংগঠনে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আছে। আমাৰ মাজত আছে যি শিখ সেৱা সমিতি, তেখেতসকলে অসমৰ এই শিখসকলে ভক্তসকলৰ কাৰণে বহুতো সেৱা আগবঢ়াইছে। আহকচোন আমি তেওঁলোকৰ পৰা জানো কিদৰে আৰু কেতিয়াৰ পৰা কৰি আছে। आसाम सिख सेवा सोसाइटी की तरफ से सबसे पहले मैं आप लोग का तहे दिल से स्वागत करता हूं, मीडिया वाला का। उनका बाद में ये माँ के दरबार में जो संगत आई है उनका देश विदेश परदेश से आई हुई संगत का तहे दिल से आसाम सिख सेवा सोसाइटी अभिनंदन करता है, स्वागत करता है। ये आसाम सिख सेवा सोसाइटी काफ़ी सालों से हम लोग मिलके सेवा लगाते आ रहे। पानी का मीठा शरबत, चाय, लाल चाय और बिस्कुट, जो भी फ्रूटी, जो भी हमको कोई डोनेट करता है वो हम यहाँ बांटते हैं। और माँ कामाख्या सबकी मनोकामना पूरी करे। जिन्होंने भी हमारा साथ दिया, बहुत संगत ने, ग्रेटर गुवाहाटी की संगत ने पूरा सहयोग दिया है। पंजाबी नहीं, जितनी भी टोटल जाति है यहाँ पे, मारवाड़ी हो, पंजाबी हो, बंगाली हो, नेपाली हो, सब ने सहयोग दिया है। मैं सब तहे दिल का सबका तहे दिल से स्वागत करता हूँ। যিমান যাত্ৰী আহে সেইবিলাকৰ কাৰণে আমি ঠাণ্ডা পানী খোৱাৰ কাৰণে ব্যৱস্থা কৰোঁ, আৰু এনেকুৱা ব্যৱস্থা কৰোঁ তেওঁলোকে য'ত মানে আৰু কোনো বস্তু বেলেগ জেগাত নাপালে আমাৰ ইয়াত পাব। ইয়াত ঠাণ্ডা পানী আছে, বিস্কুট আছে, চাহ আছে, গোটেইখিনি ব্যৱস্থা কৰা হৈছে ইয়াতে। এইটো পুৱা কেতিয়াৰ পৰা দিনটো মানে ৰাতিপুৱাৰ পৰা আমি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলে আমাৰ মানে ৰাতি আমি 8টালৈকে হেৰি কৰোঁ। আমাৰ DCৰ অৰ্ডাৰ আছে যে 8টাৰ পিছত আৰু ষ্টপ কৰিবৰ কাৰণে। 8টালৈকে আপোনালোক থাকে, আপোনালোকে সেৱা চলি থাকে। আমি সকলোৱে ৰাইজক এইটো জনাব খুজিছোঁ যে আহক আমাৰ লগত যোগদান দিয়ক। আমি যেনেকৈ আমি আমাৰতো আপোনালোকে অসমীয়া মানুহ, আমি পাঞ্জাবী হৈ কেনে আপোনালোকৰ ইয়াতে আমি যে হেৰি কৰিছোঁ, আগবাঢ়িছোঁ, আপোনালোকে আমাৰ লগত আহিলে আৰু ভাল লাগিব। আমাৰ আসাম শিখ সেৱা ছ'চাইটি যিটো আছে তেওঁ চবক অনুমান হেৰি কৰে যে আমাৰ লগত আহক। ভক্তবিলাক বাহিৰৰ পৰা আহিছে, যেনেকৈ বম্বেৰ পৰা আহিছে, গুজৰাটৰ পৰা আহিছে। 10,000ৰ পৰা 12,000 মানুহক আমি ডেইলি খুৱাওঁ। এইটো পানী দিওঁ আৰু চাহ আৰু বিস্কুট, আৰু যিমানখিনি আমাৰ সেৱা ছ'চাইটি আছে গোটেইকেইটা যিমান আমাৰ মেম্বাৰবিলাক আছে চবে মাৰ ক্ষমা হেৰি কৰোঁ। কামাখ্যা মাই কি জয়, কামাখ্যা মাই কি জয়, অসম। মই ইয়াৰে হয়, গুৱাহাটী কাহিলীপাৰা এৰিয়াত থাকোঁ। যিহেতু মোৰ প্ৰথমবাৰ হয়, প্ৰথমতে মোৰ মানে অকণমান ভয় এটা লাগিছিলে, কাৰণ কেলে বহুত মানুহৰ ভিৰ হয়, হেৰি হয়, মানে সেইবিলাক ভাবি পেলাই ভয় লাগিছিলে। কিন্তু ইয়াত আহি পোৱাৰ লগে লগে ইমান ধুনীয়াকৈ গোটেইখিনি ৱেল অৰ্গেনাইজ হয়। মানুহৰ ভিৰ আছে যদিও চববিলাক সেই ভক্তিভাৱত আহিছে। চবৰে এটাই মানে লক্ষ্য, কেনেকৈ মাৰ মানে এটা পৰিক্ৰমা কৰিব পাৰি। সেই হেৰিকে মানে গোটেই ধুনীয়াকৈ ইমান ভিৰ আছে যদিও মানে কোনো মানে একো অসুবিধা হোৱা নাই। চবেই নিজৰ নিজৰ হেৰি মতে তেনেকেই আহিছে গৈছে। जो भी माँ में आस्था रखते हैं, विश्वास रखते हैं, माँ, ये पर्व शक्ति के जागृत होने का पर्व है।
अपनी जननी को छूने का पर्व है, उसके आंचल में आने का पर्व है। और बहुत ही किस्मत वाले होते हैं जिनके पुण्य कर्म उन्हें यहाँ तक ले आ पाते हैं, जो इस शक्ति को महसूस कर पाते हैं, वरना करोड़पति होकर भी लोग यहाँ नहीं आ पाते। और हमारे पुण्य जन्म के कोई विशेष कर्म रहे होंगे जो इस मेले में 2025 अम्बुबाची में हम आए और माता का प्यार मिला। ऐसा लगा जैसे कि बच्चा अपनी माँ के घर जाता है, वही प्यार वही दुलार। और इससे ज्यादा मैं क्या कहूँ कि जीवांत है यहाँ शक्ति, अपने जीवांत रूप में है आज भी। যিটো আশীৰ্বাদ পাইছোঁ বছৰ বছৰ আমি আহিয়ে থাকোঁ। আমাৰ মিষ্টাৰ আৰু মই আহোঁ, আৰু এইবাৰ মোৰ বাইদেউজনীও আহিছে লগতকৈ। গতিকে মই যিটো ফল পাইছোঁ মাৰ পৰা, আৰু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত শক্তিপীঠ ধাম আমাৰ নাম্বাৰ 1 আমাৰ কামাখ্যা মাই। গতিকে মাৰ শ্ৰীচৰণত আশীষ ল'ব পাৰিলে সকলোৰে সৌভাগ্য, আৰু সকলো ৰাইজৰে ভাল হওক, অসমবাসীৰ ভাল হওক, ভাৰতবৰ্ষৰ ভাল হওক। গতিকে দুষ্কৃতিকাৰীবিলাক দূৰ হওক। গতিকে সন্ত সাধুবিলাক ভৰি পৰিছে। আমাৰ অসমবাসী ৰাইজকো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সকলোৱে আহক, মাৰ শ্ৰীচৰণত আশীষ লওক। গতিকে মায়ে সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰি দিব। আৰু মই নিজে ফল পাইছোঁ। মোৰ ছোৱালীজনী 2 বছৰ হৈছিলে, মানে সন্তান হোৱা নাছিলে। মই মাৰ ঘৰত পৰাই মই মাক আৰাধনা কৰিছিলোঁ। গতিকে যিবাৰ আহিছোঁ মই তাৰে পিছতে মই যিটো এটা ফল পাইছোঁ, সেই ফলটো মই মাক আৰু পাহৰিব নোৱাৰোঁ। সেইদিনাৰ পৰাই মই তাৰমানে বছৰ বছৰ যিমান পাৰোঁ মানে মাৰ শ্ৰীচৰণত আশীষ ল'বলৈ আহিয়ে থাকোঁ তাৰমানে। मंदिर के अंदर और मंदिर के बाहर सर्वज्ञ माँ का जो शक्ति की चेतना है ना, वो ऐसे हृदय को प्रफुल्लित करती है कि मन आनंदमय हो जाता है। इतनी सारी थकान, इतना सारा परेशानी, जैसे ही गर्भगृह में हम तो अपने आप को सर्व सौभाग्यशाली समझते हैं कि माता का स्पर्श किया और दर्शन किए। उसके बाद माता ने इतनी शक्ति दी कि हम चढ़ाई भी कर रहे हैं, चढ़ उतर रहे हैं, और डेली जाते हैं, माँ का स्पर्श करते हैं, माँ का आशीर्वाद लेते हैं। हमें नहीं पता कि कौन सी प्रेरणा हमें चला रही है, मगर जो भी है वो माँ की गोद है, माँ कामाख्या की गोद है। एक बार जोर से बोल, जय माँ। जय माता की। हमारे हृदय में कण कण में, इस शरीर के अंग अंग में माई है। ৰাস্তা দীঘল হ'ল, অলপ কষ্ট হৈছে, কিন্তু ভাল লাগিছে। এটা মনোকামনা লৈ আহিছোঁ এইবাৰ, সেইকাৰণে প্ৰথম আহিছোঁ। কেনেকুৱা হ'লেও দৰ্শন বাহিৰৰ পৰা কৰিলোঁ। এতিয়া সন্ধিয়াৰ পৰিৱেশ। ইতিমধ্যে 6 বাজি গৈছে। ৰাতিপুৱা 5 বজাৰ পৰা 6 বজালৈকে মন্দিৰলৈ অহাৰ বাট খোলা থাকে, তাৰপিছত আৰু বন্ধ কৰি দিয়া হয়। এতিয়া আপোনালোকে তলত যদি দেখিছে মন কৰিব, এতিয়াও ভক্তৰ আগমন ঘটিয়ে আছে মাৰ কামাখ্যা ধামলৈ। আৰু যিসকল অলৰেডি তাত গৈছে তেওঁলোকতো ঘূৰি আহিবলৈ বাকী আছেই। অনুমান কৰক মন্দিৰ প্ৰাংগণত কিমান মানুহ হ'ব পাৰে। আজি 4ৰ্থ দিনা ইয়াত ভক্তৰ লানি নিচিকা সোঁত বৈছে, আৰু তেওঁলোকে মনোকামনা লৈ ইয়াত আহিছে কামাখ্যা ধামলৈ। তেওঁলোকৰ মনোকামনা পূৰ্ণ হ'ব, সেই আশাৰে তেওঁলোকে মাক দৰ্শন কৰিবলৈ আহিছে। কিন্তু আমাৰ অম্বুবাচী মেলাৰ নিয়ম মতে
মুখ্য দুৱাৰ বন্ধ আছে, কিন্তু তেওঁলোকে ভক্তসকলে মন্দিৰ প্ৰাংগণত পৰিক্ৰমা কৰি তেওঁলোকে মনৰ কামনা সিদ্ধিৰ কাৰণে উপাসনা কৰে বা পূজা কৰে, প্ৰাৰ্থনা কৰে। আৰু বিভিন্ন সাধু সন্তই ইতিমধ্যে মন্দিৰৰ ভিতৰত তেওঁলোকে জপ তপ আৰম্ভ কৰি থাকে। উৰে নিশা আৰু উৰে দিন, মাত্ৰ প্ৰাতঃ কৰ্মবোৰ কৰিবৰ কাৰণে তেওঁলোক যায়, আৰু সেই স্থানৰ পৰা তেওঁলোক আঁতৰি কেতিয়াও নাযায়। তেওঁলোকৰ বিশ্বাস যে এই অম্বুবাচী মেলাত সমগ্ৰ দেৱ দেৱগণে আহি কামাখ্যা ধামত থিতাপি লয়হি বা বাস কৰেহি, আৰু তেওঁলোকে তাৰ পৰা তেওঁলোকৰ মনোকামনা বা সাধক সন্যাসীসকলে তেওঁলোকে শক্তি সিদ্ধি কৰিব পাৰে বুলি এটা বিশ্বাস ৰাখে, আৰু সেইকাৰণে তেওঁলোকে ইয়াত আহি একগোট হয়হি। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াত সাধু সন্যাসী আহে বা তান্ত্ৰিকসকল আহে। তেওঁলোকে নিজৰ নিজৰ পদ্ধতিৰে নিজৰ কিছুমান নিয়ম নীতিৰে তেওঁলোকে সাধনা কৰে, আৰু তেওঁলোকে আৰু যাতে শক্তি প্ৰাপ্তি কৰিব পাৰে তাৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু অম্বুবাচী মেলাৰ আমাৰ শেষৰ দিনা অৰ্থাৎ ২৬ তাৰিখে কাইলৈ আমাৰ মুখ্য দুৱাৰ পুনৰ খুলি দিয়া হ'ব। সেইদিনাও আমাৰ ভক্তগণে কামাখ্যাৰ মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰিবলৈ আকৌ লানি নিচিকা ফুট আৰম্ভ কৰিব। নিশ্চয়কৈ আমি ইয়াতে অম্বুবাচী মহায়োগ আমাৰ প্ৰবৃত্তি আৰু নিবৃত্তি সময় আছে। আমাৰ যোৱা ২২ তাৰিখে মানে আবেলি 2:56 প্ৰবৃত্তি হৈছিল, আৰু 25 তাৰিখে নিশা 3 বাজি মানত তেখেতৰ নিবৃত্তি হ'ব। আৰু এইকেইদিন সমগ্ৰ বিশ্বৰে মন্দিৰ খোলা থাকে, মা দেৱীৰ কামাখ্যা মাৰ মন্দিৰ বন্ধ থাকে। তো এক মাহাত্য আছে, ইয়াতে বহুখিনি আশা আছে। বহু ভক্ত ইয়াতে মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে আহে বা কিবা ভাবি পেলাই আহে, যেতিয়া পূৰণ হয় আকৌ মাৰ ওচৰত আহি তেওঁলোকে ধন্যবাদ জনায় বা তেনেধৰণৰ ক্ষমা জনায়। তো সেইকাৰণে মাৰ মাহাত্য বহুত আছে। কামৰূপ কামাখ্যা বুলি কয় আমাৰ, আৰু কামাখ্যা মা সকলোৰে জীৱনত এক প্ৰভাৱ বিস্তাৰ কৰে, আৰু মাক যিটো মানা যায় সেইটো পোৱা যায়। তো এনেধৰণৰ এক পৰম্পৰা বা তেনেধৰণৰ এটা ব্যৱস্থা চলি আছে। সেইকাৰণে লাখ লাখ মানুহ প্ৰতিদিনে প্ৰায় 5 পৰা 6-7 লাখ মানুহ আৰু ভক্ত আহিছে। আৰু ইয়াতে যিসকলে আহিছে, যিসকলে ৰাতি বাস কৰিছে বা আছে, তেওঁলোকৰো খাদ্য খোৱা লোৱাৰ কোনো অভাৱ নাই, থকাৰ কোনো অভাৱ নাই, সুন্দৰভাৱে আছে। সকলোৱে মাৰ ব্ৰতত ব্ৰতী হৈ আছে, আৰু মাক মনোকামনা সকলোৰে পূৰণ হওক তাৰ কামনা কৰিছোঁ, আৰু মা কামাখ্যা সকলোৱে ৰক্ষা কৰক তাৰ কামনা কৰিছোঁ। আৰু আপোনালোকৰ পৌৰ নিগমৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা কৰিছে অকণমান জনাই দিব। আমাৰ পৌৰ নিগমৰ পৰা ইয়াৰে যিকোনো স্বচ্ছতা ক্ষেত্ৰত আছে, দিনে নিশাই লাগি আছে, আমি চোৱা চিতা কৰি আছোঁ। তলৰ ৰাস্তা আমি চাইছোঁ, আৰু য'ত আমাৰ শিবিৰ আছে শিবিৰত চেষ্টা কৰিছে ব্লিচিং পাউডাৰ দিয়া, ফগিং কৰা, আৰু ইয়াৰ সমগ্ৰ পাহাৰত যি খোৱা পানীৰ ব্যৱস্থা আছে, এই খোৱা পানী যেতিয়া আমাৰ মানে বহু ভক্ত বহুতো কাৰোবাৰ ঘৰত আছে, কোনোবা লজিঙত আছে, সকলোৰে পানী আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰতিদিনে প্ৰায় 5 ml ওপৰত আমি পানী দি আছোঁ। তো নিশ্চয়কৈ এইখিনি গোটেইখিনি কৰা হৈছে। লাইটৰ যিখিনি আমাৰ পৰা কৰা হয় আমি সেইটো কৰিছোঁ, আৰু চাফ চিকুণ কৰাৰ ব্যৱস্থা আমি কৰিছোঁ, যেন কোনো ভক্ত যেন কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমাৰ দিনে ৰাতি আমাৰ কৰ্মী ইয়াতে লাগি আছে। আমি বিভিন্নজন ভক্তৰ লগত কথা পাতিছোঁ, তেওঁলোকে এই ব্যৱস্থাবোৰ খুব ভাল পাইছে আৰু নথৈ আনন্দিত হৈছে বুলি কৈছে। তো আৰু যিসকল ভক্ত কাইলৈ আহিব বা এইকেইদিন আহি থাকিব, তেওঁলোকৰ কাৰণে এটা শুভবাৰ্তা এটা দি দিব। নিশ্চয়কৈ সকলোৱে মা কামাখ্যাৰ আশীৰ্বাদ ল'ব আহক। কিন্তু এটা কথা যে মা কামাখ্যা পাহাৰটো কিমান ডাঙৰ আছে, আৰু ইয়াতে সকলো ভক্ত ভগৱানৰ মানে মা কামাখ্যা কাকো অনিষ্ট নকৰাকৈ সকলোকে ভালকৈ অহা যোৱা কৰিব দিছে। ইমান আমাৰ মানে পুলিচ প্ৰশাসনে আমাক কৈছে যে এইখিনি ঠাইত ইমান মানুহ কণ্ট্ৰল কৰা ইমান কিন্তু সহজ নহয়, কিন্তু মা কামাখ্যাৰ আশীৰ্বাদত সেইখিনি মানুহ এটা কণ্ট্ৰলত আছে বা সুন্দৰভাৱে অহা যোৱা কৰি আছে। মা কামাখ্যাৰ মহিমা এইটো। সেইকাৰণে সকলোৱে মাৰ এইকেইদিনত আশীৰ্বাদ ল'বৰ কাৰণে আহক, আৰু ইয়াৰ যেন যিখিনি ব্যৱস্থা আছে কোনো যেন বিঘিনি নোহোৱাকৈ সকলোৱে যেন ভালকৈ থাকক তাৰ কামনা কৰিছোঁ। हम तो वेस्ट बंगाल सिलीगुड़ी से आए हैं। हम लोग 25-30 साल से यहाँ पर आते हैं। बहुत अच्छा लगता है, साल में एक बार आते हैं। जितना भी कष्ट हो फिर भी हम लोगों को मजा लगता है यहाँ, इसलिए हम लोग पैर से बोलते जय माँ कामाख्या, जय माँ कामाख्या।
जीवन रहेगा, हम लोग आते रहेंगे, जितना भी कष्ट हो फिर भी हम लोग आए। बहुत अच्छा लगता है आने में, हम लोग को मजा लगता है, बहुत अच्छा लगता है आने में। हम सब भाई हर साल आते रहते हैं। इस बार थोड़ा अलग कर रहा है, कैसा क्या? थोड़ा ठीक ही है, जितना भीड़ है उस हिसाब से तो ठीक ही है। अभी कोई माने जाम का कोई टेंशन नहीं है, घुरा दे रहा है तो अच्छा हो रहा है, सब दर्शन करने सक रहा है, इसका कोई प्रॉब्लम नहीं हो रहा है। आगे से ठीक है, आगे जैसा सुविधा हो रहा था, लेकिन इस बार और अच्छा है। এই অম্বুবাচী মেলাটো সদায় মন যায় আহিম আহিম আহিম, কিন্তু অকণমান শাৰীৰিকভাৱে অসুস্থ, ভৰিৰো বিষ আছে, এনেকুৱা নাৰ্ভৰো অলপ প্ৰব্লেম আছিল, সেইটো কাৰণে মই আহিব পৰা নাছিলোঁ। এইবাৰ মায়ে মাতিলে, সেইটো কাৰণে মানে মই এই সুবিধাকণ পালোঁ আৰু ইমান ভাল লাগিছে পৰিৱেশটো। সঁচাকৈ এই মেলাখন গোটেই পৃথিৱী বিখ্যাত, পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা আহে বুলি ক'লেও ভুল নহয় আচলতে, মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। তাকে এবাৰ চাইছোঁ, আমিও আশীৰ্বাদটো লওঁ। খোজকাঢ়ি আহিবলগীয়া হৈছে তলৰ? খোজকাঢ়ি আহিছোঁ তলৰ পৰা একদম। এইবাৰ ব্যৱস্থাটো অকণ বেলেগ কৰিছে, প্ৰশাসনে এবাৰ বেলেগ কৰিছে অলপ। যি কি নহওক, মানে আহি আহি যিটো আমাৰ মানে সেই যিটো ভাগৰ ভাবি আছিলোঁ ইমান বছৰৰ পৰা, যে ইমান ভাগৰ লাগিব কেনেকৈনো পাৰিম, সেইটো আচলতে নহয়, মিছা কথা। আহিলে মানে ভক্তবোৰ দেখা পোৱাৰ পিছত মানে ক'ৰ পৰা এটা শক্তি আহে গম নাপায় আৰু, সেইটো আহি যায় আৰু। अम्बुबासी मेला में मदेशिया वैश्य महासभा के तरफ से हम लोग पानी का व्यवस्था किए हैं, ग्लूकोज का किए हैं, और बिस्किट नकुलदाना ये सब का भक्तों के लिए मतलब व्यवस्था किए हैं। सेवा कर रहे हैं हम लोग। 22 तारीख से लेके 26 तारीख तक ये मेला का आयोजन है। इसमें हम लोग 22 तारीख से 26 तारीख तक पानी, ग्लूकोज, नकुलदाना, बिस्किट ये हम लोग चला रहे हैं और आगे चलाएंगे। ये हमारा ये 23वां साल है इस संस्था का, यहाँ पे जो सेवा दल का, और हर वर्ष की भांति इस वर्ष भी हम लोग माने जहाँ तक हो सके भक्तों के सेवा के लिए जल, बिस्किट, ग्लूकोज और किसी तरह के आपदा विपदा के लिए हम लोग हमेशा तैयार है, और माँ से अर्जी करते हैं कि हमेशा आगे भी हम लोगों को ऐसा मौका मिले कि हम लोग आगे भी ऐसा काम करें। इस बार थोड़ा भक्त ज्यादा हो गया है। हर वर्ष की भांति इस वर्ष मैंने हर वर्ष तो होता है कि 24 घंटे होती है, होल नाइट खुली रहती है, लेकिन इस बार प्रशासन की अनुमति नहीं है, 6 बजे के बाद गेट बंद हो गई। इस बोल करके इस बार मैंने भक्तों की संख्या दुगुनी हो गई, दिन के समय कम होने के कारण भक्तों की संख्या दुगुनी है, और प्रशासन का बहुत बहुत धन्यवाद इस कारण है कि इस बार उन्होंने नो VIP नो VVIP प्लस गाड़ियों की जो आवाजाही है बिल्कुल बंद कर रखे हैं, ताकि भक्तों को आने जाने में किसी तरह की कठिनाई न हो, और मेला बहुत ही सुचारू रूप से चल रही है। प्रशासन इस पे धन्यवाद के पात्र है, सरकार इसमें सहायता कर रही है, सरकार भी धन्यवाद की पात्र है। আজি আপোনালোকক যি দেখুৱালো, আমাৰ কামাখ্যা ধামৰ বিভিন্ন ভক্তগণ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, সাধু সন্তসকল আহিছে, সন্যাসীসকল আহিছে, আৰু এতিয়া ইয়াত বহু নিশা হৈছে। এই নিশা এতিয়া সকলো ভক্তগণ ঘৰমুখী হৈছে। আপোনালোকে চাওক, এইবাৰ দেখা গৈছে যে ভক্তৰ সংখ্যা বহুত বেছি হৈছে। আগৰ যি কেইবাৰ অম্বুবাচী মেলা হৈছে তাতকৈ এইবাৰ ভক্তৰ সংখ্যা বেছি বুলি সকলোৱে কৈছে, বা আমি নিজেও দেখা পাইছোঁ। আৰু প্ৰশাসনৰ ফালৰ পৰা বা বিভিন্ন ইয়াত সংগঠন আছে, তেওঁলোকেও বহুত সেৱা আগবঢ়াইছে আৰু যত্ন কৰিছে, চেষ্টা কৰিছে যাতে সুকলমে এই অম্বুবাচী মেলাটো সম্পন্ন হয়। আমিও আপোনালোকক এই অনুষ্ঠানৰ জৰিয়তে জড়িত কৰাইছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আমি কাইলৈও আপোনালোকক দেখুৱাম অম্বুবাচী মেলাৰ শেষ দিনত আমাৰ দুৱাৰ যিখন প্ৰবৃত্তি বুলি কয়, আমাৰ মূল দুৱাৰ আকৌ খুলিব। সেই যিখিনি নীতি নিয়ম বা সেই সময়কণ আমি আপোনালোকক দেখুৱাবলৈ এই অনুষ্ঠানৰ জৰিয়তে চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান। ধন্যবাদ।